মহাক্ৰোধে ঋষি ৰাজ দেখনে চলিলা। যে সেই ঋষি কি কৰিলা? এই দৈত্য ৰান্ধনি নহয়, ৰাক্ষস ৰান্ধনি। গতিকে সি ক'ৰবাত এটা মানুহ মাৰি আনি পেলাই সেই মাংস দি এইফালে মুনিক দিলাক খানা। মুনি বোলে চলা মানুহৰ মাংস দি খানা খাবাক গ'লে মোক মাতছে, এই বুলি সেই ঋষি তাৰ পৰা উঠলাক যাবাক গ'লে। এৰা মাটি সংগে ৰাজা সাপিলা ঋষি বৰে, এক্ষণে ৰাক্ষস তই পাপিয়ৰে। ৰাক্ষসৰ কৰ্ম তই দ্বাদশ বৎসৰ, আচৰি আপোন হৈবি ৰাজকলে বৰ। ৰজাই তেতিয়া লগে লগে অভিশাপ দিলা। বশিষ্ঠ মুনি ৰজাক অভিশাপ দিলাক। কি বুলি অভিশাপ দিলাক? যে মানুহৰ মাংস কোনে খায়? ৰাক্ষসেহে খায়। গতিকে তোক মই অভিশাপ দিলোঁ যে 12 বছৰত গ'লে তই সেই ৰাক্ষস কুলত জন্ম লৈ তাতে থাক, আৰু 12 বছৰ হোৱাৰ পিছতহে পুনৰ তই আৰু মানুহ ৰূপ লৈ ৰজা হ'ব পাৰিবি। ৰাম গুৰুৰ সাপিবে লাগি ৰাজা উঠিলন্ত, দুয়ো হাতে জলয়কে অঞ্জলি লৈলন্ত। এৰাম আতি খংগে ৰাজা সাপিলা ঋষি বৰে, এক্ষণে ৰাক্ষস তই পাপিয়ৰে। ৰাক্ষসৰ কৰ্ম তই দ্বাদশ বৎসৰ, আচৰি আপোন হৈবি ৰাজকলে বৰ। গুৰুক সাপিবে লাগি ৰাজা উঠিলন্ত, দুয়ো হাতে জলয়ক অঞ্জলি লৈলন্ত। এৰাম মই নাজানো হয় এক মোক সাপিলন্ত, ইঠাইত থাকিও মোক ক্ৰোধ কৰিলন্ত। ৰজাই তেতিয়া আচৰিত হ'ল যে মোক সাপ্য লগা কি আছে? মোকতো সাপ্য লগা একো নাই। মইতো নাজানো ৰান্ধনি ভাত ৰান্ধছি, ৰান্ধনি সমস্ত কৰিছে, কৰাৰ পিছত মোকনো কিয় সাপ্য লগা হ'ল? এই বুলি ৰজাৰো অলপ খং উঠছে। তাৰমানে এইটোতো কথাটোতো কণাই নহয় দেখি যে মানুহৰ মাংস দি মোক ভাত দিছে, সেই কথাটো কণাই নহয়। গতিকে এই কথাটো তেওঁ গম পোৱা নাই, সেইকাৰণে তেওঁ খং উঠি কি কৈছে এতিয়া? এৰাম ইহাৰ ফলক দেৱ হবে দেখিওক, যেন আন কেহৰিখি সাপনে দেমুক। এই বুলি ৰাজা যে বেখাপিবা কচান্ত, অমদয়ন্তী ভাৰ্যা দেখি তাংক বাধিলন্ত। ৰজাই বোলে তুমি য'তে পথে জিংকে পথ সেনেকৈ সাপলি হ'ব নেকি? গতিকে আজি ময়ো তোমাক সাপ দিম। বিৰাট খং উঠছে ৰজাৰ। গতিকে সাপ দিম বুলি যেতিয়া কৈছে তেতিয়া ৰাণী বোলে হা হা আপুনি কি কথা কৰে? আপুনি ঋষিক সাপ দিব? এৰাম গুৰুক সাপিবে হেন যুগুত নহয়, শুনিও ক মোৰ ৰাণী স্বামী মহাশয়। ভাৰ্যাৰ বচনে ৰাজা তাংক সাপিলা, আপোনাৰ পদে যিটো জলক এৰিলা। ৰাণী বোলে এইটো হৈছে আমাৰ কুলগুৰু, আপুনি কুলগুৰু সাপ্য নেকি? কুলগুৰু সাপ্য নাপায় নহয়। গতিকে কুলগুৰু সাপ্য নাপায়। গতিকে ৰাণীৰ এই কথাটো শুনি ৰজাই অলপ চিন্তা কৰি সেই যি অলপ পানী লৈ আছিল হাতত, পানীখিনি ফেলাই দিলাক তেওঁ। এৰাম দশদিশ চাই ৰাজা কৈত নেপেলাইলা, অজিয় হব নষ্ট হৈবে মনে গুণি চাইলা। এতেকে কলমানস্পাদ ভৈলা টান কাম, শুনা যেন মতে তেহে কৰিলন্ত কাম। সেই চিটি দি দেওঁ খোজা পানীখিনি ৰজাই ফেলবাক গেলি জেগা পোৱা নাই, যদিও মই ফেলা বুলি কৈছিল যে ফেলবাক গেলি জেগা পোৱা নাই। কি কাৰণত? পানীখিনি যদি ফেলে দিয়ে চবতেই, যদি পানীখিনি ক'ৰবাত গুচি যায় নহয়, লগে লগে যি আছিল সমস্তবিলাক মৰি যাব। গতিকে ৰজাৰো কেপাচিটি কম নহয়, হয়নে নহয়? যে ঋষিৰ সমানেই আৰু বল আছে। গতিকে ৰাম বশিষ্ঠৰ সাপে যেবে ৰাক্ষস ভৈলন্ত, পাছে সিটো ৰাজ ঋষি বনক গেলন্ত।
বনত ভ্ৰমন্ত ৰাক্ষসৰ ভাৱ হুয়া ভাৰ্যহমে কবিপ্ৰ আচন্ত ক্ৰীড়া। যে এনেকে বশিষ্ঠৰ সাপটোতৰ খণ্ড নাযায় নহয়। গতিকে তাৰ পিছতে ৰজা কি হৈ গ'ল? ৰাক্ষস হৈ গ'ল। যে ৰাক্ষস হোৱাৰ পিছত তেওঁ কি কৰিলে? বনে বনে ঘূৰি ফুৰে। ৰাক্ষসৰতো বেলেগ কাম একো নাই, তেওঁতো বনতে ফুৰিব লাগিব না। গতিকে বনে বনে ৰাক্ষস এনেকৈ ঘূৰি ফুৰাতে একদিন দেখা পালা যে বনৰ মাজত এজন বিপ্ৰ মানে বামুণ এজনে তেওঁৰ ঘৈণীয়েকৰ সৈতে খেলা খেলি আছে। ৰাম তহিত এটা শংকৰ ৰাজা দেখিল অন্ত পাছে, ৰতি উপবিষ্ট হুয়া দ্বিজ বৰৈ আছে। ক্ষুধাই পীড়িত হুয়া ৰাজা ধৰিলে ক, অবিপ্ৰ পত্নী মনৰ তৃপ্তি নপাইলে ক। যে দুয়োজন তেনেকে এই যে বিপ্ৰ আৰু তেওঁৰ ঘৈণীয়েকে একেলগে আছিল। তেওঁতো ৰাক্ষসে যায় তাতে বোলে বা আজি একেলগে খানা মজবুত হ'ব, আজি দুটা একেলগে পাইছোঁ। দুটা তেওঁলোকে খাব পাৰে নহয়, ৰাক্ষসে দুটা মানুহ সতেতো সময় নালাগে। গতিকে দুটা পাইছোঁ, আজি খানা বিৰাট ভাল হ'ব। হেৰাম অস্বামীক খাইবে ক দেখি মহাতাপ ভৈল, ব্ৰাহ্মণী ৰাজাক চাহি বচন বুলিল, হে মহাৰাজ তুমি সূৰ্য বংশধৰ, এনে মহাৰিষি যে তপস্বী মুনিবৰ। তেতিয়া তেওঁক চিনি বেছি, তপৰ বলতে হওক কিবা কাৰণতে লগ পায় যে ৰজা তুমি সূৰ্য বংশৰ ৰজা হয়। গতিকে যদিও তুমি ৰাক্ষস ৰূপ লৈ আছ, তুমি এজন ৰজা, গতিকে তুমি মোৰ স্বামীক খাব নালাগে। খোৱাটো যোগিত নহয়। কিয় যোগিত নহয়? তেওঁ এজন মহাৰিষি। এহে মহাৰিষি চাহি দেখি তৃপ্তি নপাইলে ক। গতিকে এহে মহাৰিষি যে তপস্বী মুনিবৰ, তেওঁ তপ কৰি থাকে অনবৰতে তপ কৰি থকা মানুহ এজনক তুমি খাব নালাগে। এই বুলি বিপ্ৰপত্নী অৰ্থাৎ সেই বামুণৰ পত্নীজনে তেওঁক কৈ আছে ৰজাক। ৰাম নহিক ৰাক্ষস তুমি মহান্ত ৰজা, ইক্ষুক বংশত জন্মি পালিলাহা প্ৰজা, সত্যতে বৎসল তুমি ধৰ্মক জানাহা, অধৰ্ম কৰিতে ৰাজা তুমি যোগ্য নাহা। তেতিয়া তেওঁক কৈছে, ৰজাৰ মনত এটা ভাল ভাৱ লগে আছে যে ইক্ষাকু বংশত জন্মৰ পিছত তুমি তাতেই মহাৰাজ হৈ থাকিলা, তাতেই ৰজা হৈ থাকিলা, আৰু ৰজাৰ ৰাজধৰ্মত তোমাক ইমান ভাল পাইছিল সকলোৱে ভাল পায় তোমাক। গতিকে তোমাৰ কিবা এটা কৰ্মত তুমি আজি ইয়াতে দৈত্য হৈ ফুৰি আছ। এই ফুৰি থাকিলেও তোমাৰ কিন্তু ৰজাৰ সেই হেৰিটো মই ভালকৈ জানো। গতিকে তুমি দৈত্য হ'লেও আজি ৰজাৰ দৰে আগতে যেনেকৈ আছিলা তুমি ঠিক তেনেকৈ থাকি এই কামটো নকৰিবা। এই কামটো কৰাটো কোনো পধ্যেই যুগুত নহয়। এইটো এটা অধৰ্ম হ'ব। এই কামটো যদি তুমি কৰা তেতিয়াহ'লে এইটো অধৰ্ম হ'ব। ৰাম মদয়ন্তী পত্নী জাৰ তুমি মহাশয়, অব্ৰাহ্মণক বধিতে তোমাৰ যজ্ঞ নয়, পতিব্ৰতা শ্ৰী মোক দিও স্বামী দান, অকৃপালো তোমাৰ সম নাহি এক থান। চোৱাচোন কেনেকৈ কথাটো কৈছে। এই ৰজাৰ ঘৈণীয়েকৰ নাম যে মদয়ন্তী আছিল, এই কথাটোৰ পৰা ডাইৰেক্ট কৈছে যে তোমাৰ যিজনী তিৰোতা মদয়ন্তী, তেওঁ কিন্তু পতিব্ৰতা তিৰোতা। গতিকে তেওঁৰ কথাটো তুমি ভাবি ল, তোমাক যদি কোনোবা খাই তেওঁ যেনেকৈ ভালকৈ থাকিব নোৱাৰে, মোৰো যদি স্বামীজনক তুমি খাই দিয়া, মই ভালদৰে থাকিব পাৰিম নেকি? গতিকে এই কথাটো তুমি অলপমান চিন্তা কৰি চোৱা। ৰাম পুত্ৰৱতী নোহোময়ী জানা নৃপ বৰ, এতেকে অত্যন্ত মই কৰোঁ কাতৰ, মনুষ্য দেহৰ কথা কহো তোমাত, ধৰ্ম অৰ্থ কাম মোক্ষ সাধয় ইয়াত। তেতিয়া পুনৰ আৰু সেই বামুণী কৈছে যে মোৰ কোনো সন্তান নাই, গতিকে মই তোমাক কাতৰ কৰিছোঁ। কিয় কাতৰ কৰিছোঁ জানা?
যে এওক যদি মাৰি পেলোৱা তেতিয়াহ'লে মই কাৰ লগত থাকিম? কথাটো যদিও কোৱা নাই, এওঁ মৰাৰ পিছত মই কাৰ লগত থাকিম এই বনৰ মাজত? গতিকে তুমি মোক খোৱাৰ কথাটো বাদ দিয়া, মই এতিয়া তোমাক কওঁ যে মানুহে কেনেকৈ এই পৃথিৱীত মনুষ্য জন্মৰ সময়ত ধৰ্ম অৰ্থ কাম মোক্ষ সাধন কৰে। এই কথাখিনি তোমাক মই এতিয়া বুজাই দিওঁ, তুমি অলপ শুনা, তেতিয়াতো গোটেই কথাখিনি গম পাই যাবা তুমি। এৰাম সামান্য প্ৰাণীৰ কথা কহিলো হ ৰাজা, ব্ৰাহ্মণ বিশেষ এতে আংক তুমি তেজা, যদি আংক ভুঞ্জা ৰাজা বংশছেদয়, অপিণ্ডক নাপাইলে বন্ধ হবাৰে হয়। তেতিয়া কৈছে যে মোৰ কথাখিনি সামান্য বুলি তুমি ভাবি আছা নেকি? সামান্য বুলি নাভাবিবা। কিয় জানা? এই ব্ৰাহ্মণ এটা বিশেষ জাতি, এওঁলোকক তুমি তেজা যে তুমি এওঁলোকক ত্যাগ কৰাটো ভাল কথা নহয়। কিয় জানা? যে যদি অংগভুঞ্জা ৰাজা বংশচ্ছেদ হয়, যদি এওক যদি মাৰ, এওক যদি খোৱা, তেতিয়াহ'লে তোমাৰ বংশ বিনাশ হৈ যাব, তোমাৰ বংশ আৰু নাথাকে। আৰু তাৰপিছত পিণ্ডক নাপাইলে বন্ধ হবাৰে হোৱাই, যদি তোমাৰ বংশ নাথাকে তোমাক কোনে পিণ্ড দিব? যদি পিণ্ড নাদে তেতিয়াতো মুক্তিয়ে নাপাওঁ। গতিকে ৰজা এই কামটো তুমি কৰিব নালাগে। এৰামে হে মহাপণ্ডিত তপস্বী গুণশীল, ঈশ্বৰক আৰাধিবে লাগি মন দিল, বুলি বাহা ভাৰ্যা সমে বনত ভ্ৰমই, ইহা কবধিলে কিছু দুখ নাই কয়। তুমি হয়তো এইটো কথা ভাবিব পাৰা যে এও যদি মহা তপস্বী হয়, তুমিতো ক'লা, এও কৈছে এতিয়া যে এও মহাপণ্ডিত আৰু তপস্বী আৰু এও গুণশীল, সদায় ঈশ্বৰতে ভক্তি কৰে। তথাপিও তুমি হয়তো এটা ক'ব পাৰা, যদি এও যদি মহাপণ্ডিতে হয়, তপস্বী হয়, তেতিয়াহ'লে তিৰিটো লৈ বনৰ মাজত কিয় ঘূৰি আছে? তিৰিটো লৈতো মনৰ মাজত ঘূৰিব নালাগে। গতিকে এওক যদি মই মাৰোঁ, ৰজাৰ কথাই কৈছে যে যদি তুমি মোক মাৰা, তেতিয়াহ'লে তুমি হয়তো মনে মনে ভাবি আছা যে একো দোষ নহ'ব। তেতিয়াহ'লে শুনা, এৰাম ঋতু সময়ত মোক কৰন্ত আলাপ, এতেকে মহন্ত এতে পৰম নিষ্পাপ, জগতৰে অন্তৰ্যামী আছা নাৰায়ণ, ওহি ভাৱনাই এৰিখি কৰায় আৰাধন। যে এই কথাটো ধৰিব নোৱাৰা এটা কথা কৈছে। ইও কৈছে যে মই ঋতুমতী আছিলোঁ, আৰু ঋতুমতী থকাৰ সময়তে তেওঁ মোৰ লগত ক্ৰীড়া কৰি আছে, আৰু ক্ৰীড়া কৰাত এইটো কোনো ধৰণৰ পাপ নহয়, নিষ্পাপ। তাৰপিছত কৈছে জগতৰ অন্তৰ্যামী আছা নাৰায়ণ, এই ভাৱনাই ঋষি কৰা আৰাধন, যে ভগৱানকে তেওঁ যিহেতু আৰাধনা কৰে, ভগৱানকে যিহেতু বিশ্বাস কৰে, গতিকে সেইকাৰণে সেই ভাৱনাৰ কথাটো ধৰি লৈ তুমি কি কৰিব লাগে? ক্ষমা কৰিব লাগে। এতিয়া এই কথাটো অলপ গুৰুত্বপূৰ্ণ হৈ আছে, আৰু লাহে লাহে কোনফালে যাই আছে চাওক। এৰাম হেহি ব্ৰহ্ম ঋষিয়ে হে কৃষ্ণত ভকত, তুমি ৰাজ ঋষি মহা স্বধৰ্মতৰত, ধৰ্ম সে আচাৰে প্ৰভু প্ৰসিদ্ধ লোকত, কেন মতে ব্ৰাহ্মণক বধিবা সাক্ষাৎ। এই ব্ৰহ্মা ঋষি অৰ্থাৎ তেওঁৰ গিৰাকৰ কথা কৈছে। তেওঁ হৈছে কৃষ্ণ ভকত, আৰু কৃষ্ণ ভকতক তুমি কি কৰা? তুমি ৰাজঋষি হৈ স্বধৰ্মত্ৰত, অৰ্থাৎ তোমাৰ ধৰ্ম কি হ'ব লাগে? প্ৰজা পালন কৰিব লাগে। গতিকে আমি প্ৰজা হিচাপত আছোঁ, তুমি আমাক পালনহে কৰিব লাগে। আৰু ধৰ্ম সে আচাৰে প্ৰভু প্ৰসিদ্ধ লোকত, কেন মতে ব্ৰাহ্মণক বধিবা সাক্ষাৎ, যে যেতিয়া ধৰ্মবিলাক ক'ৰ পৰা মানুহ লয়? যি জ্ঞানী আছে জ্ঞানীবিলাকৰ পৰা এই ধৰ্ম লয়। শিকে ক'ৰ পৰা? গুৰুৰ পৰা শিকে।
গতিকে এও কৈছে, এও ইমান প্ৰসিদ্ধ মহাপণ্ডিত বুলি কৈছে যে মহাপণ্ডিত এওঁৰ পৰাই তুমি আৰু বহুত কথাই শিকিব পাৰিবা। গতিকে ব্ৰাহ্মণ বধ কৰি তুমি এই পাপটো ল'ব নালাগে। এৰাম তোমাৰ তনয়িত বিপ্ৰদয়াময় কেনমতে পুত্ৰবধি বাহা কৃপাময় মহিত যুপুত্ৰ বধূ কৰহ কাতৰ আন নাম গহ দেহা ৰাখিও বিপ্ৰৰ। ক'ৰ পৰা ক'ত ঘটনা গৈছে মই কিন্তু ধৰিবই পৰা নাই, তথাপি কৈছোঁ ইয়াৰ মতে। এতিয়া তেওঁ পুনৰ কৈছে, এই ব্ৰাহ্মণী, যে এইজন তোমাৰ পুত্ৰ আৰু মই তোমাৰ বোৱাৰী, যে তুমি যদি পুত্ৰক বধ কৰা, তোমাৰ মনে ক'ব নেকি যে তোমাৰ পুত্ৰক তুমি নিজে বধ কৰিব পাৰিবা? গতিকে বামুণী সেই কথাটো কৈছে যে আন নামাগহ দেহা ৰাখিও বিপ্ৰৰ, যে পুত্ৰবধূ হিচাপে অৰ্থাৎ বোৱাৰী হিচাপে মই তোমাক কৈছোঁ যে পুত্ৰৰ তুমি জীৱনটো ৰক্ষা কৰা, খাব নালাগে তুমি। ৰাম কায় বাক্য মনে জগতৰে হিতকাৰী অসন্ত কপাল সাদুষ্ট হবক সংহৰি শাস্ত্ৰত পণ্ডিত মহা জ্ঞানৱন্ত হৈ স্বামী বুধিবা হামুৰ বুকে দি আজুই। এইকান্ত মনে শুনা ৰজা, যে তোমাক মই বাৰে বাৰে কৈ আছোঁ জগতৰ হিতকাৰী এই মহাপণ্ডিত ব্ৰাহ্মণ। গতিকে এওক যদি তুমি মাৰা, যদি তুমি এওক কি কৰা শেষ কৰি দিয়া, তেতিয়া কি হ'ব? সন্তক পালাহা দুষ্ট হ'ব সংহাৰী। তেতিয়াহ'লে তুমি সন্তক কেনেকৈ পালন কৰিবা? মই বাৰে বাৰে কৈছোঁ এওঁ সন্ত, এওঁকে যদি মাৰা তুমি কাক পালন কৰিবা? গতিকে সেইকাৰণে তোমাক কৈছোঁ স্বামী বধিবাহা মোৰ বুকে দিয়া জুই, তুমি নামাৰিবা। মোৰ বুকু জ্বলি আছে, এতিয়াই জ্বলি আছে, আৰু তেওঁ যদি মৰি যায় তেতিয়া মোৰ বুকুত জুয়ে জ্বলি থাকিব। ৰাম কপিলা গৰু কমো যেন নমৰে সজনে তুমি মহাৰাজায়াংক বধিবা কমনে তথাপিতো ৰাজা যদি ক্ষমা নাহি মন মুকয়াগে খায়া স্বামী কৰিও ৰক্ষণ। আমি শুনিছিলোঁ আগতে ভাদ মাহত কপিলা গাই যদি জগে তেতিয়া তাৰ গাখীৰ নাখায়। গতিকে এইটো কথাই কৈছে এতিয়া যে কপিলা ৰঙৰ গাই গৰুক কোনো নামাৰে। যি জ্ঞানী মানুহ সেইবিলাকে কপিলা ৰঙৰ গাই গৰুক নামাৰে। কপিলা গাই আমাৰে এটা আছিলে মাত্ৰ, আমি জানো, আমি দেখাই নাই এতিয়া। ক'ৰবাত দেখা পাইছ না দিজেন্দ্ৰা? কপিলা গাই খুব কম, এটা আমাৰ আছিল, বহুত বছৰ আগত আছিল এটা আমাৰ। গতিকে সেইকাৰণে কৈছে যে কপিলা গাইক সজ্জনে নামাৰে। সজ্জন মানে সাধু সংগই, সজ্জনে কোনোদিনে কপিলা গাইক নামাৰে। তুমি মহাৰাজ আংক বধিবা কমনে, গতিকে তুমি কাক মাৰ বুলি ভাবিছা এতিয়া? তুমি চোৱা যে এই সজ্জন বুলি বাৰে বাৰে কৈ আছোঁ, তুমি সজ্জন হৈ যদি আমাৰ এওঁক মাৰা, তেতিয়াহ'লে এটা কাম কৰা, তুমি যদি মাৰিবাৰ খাবাৰ ইমানেই ইচ্ছা আছে তেতিয়াহ'লে প্ৰথমে আগতে মোক খাই লোৱা। ৰাম নিশ্চয় মৰিব যদি তুমি অংক বধা, মোক আগে খায়া তুমি বড় ধৰ্ম সাধা। ঘনেকে নিজিব স্বামী সংগ কছাৰিয়া, মৰা যেন কান্দৈ শোকে ভূমিত পৰি। তেতিয়া কৈছে তোমাৰ বাৰে বাৰে মই কৈছোঁ এওঁক নামাৰিবা, তথাপি তুমি যদি আগে তেওঁক মাৰিবা যোৱা তেতিয়াহ'লে কিন্তু লগে লগে ময়ো মৰিম। স্বামীক এৰি মই কোনোপধ্যে জীয়াই নাথাকোঁ, এই কথা তুমি মনত ৰাখিবা। ৰামে হিমতে কাৰুণ্য কৰন্ত বৰা নাৰী, অমহাহুকে কান্দিলন্ত আতি গেৰি পাৰি। তথাপিতো নেৰিলন্ত সুদৰ্শন নৃপতি, সাপে মুহ হুয়া খাইলা বিপ্ৰক
ভক্তি যে ইমান কৰুণ ইমান কাল্যা তথাপিও সেই ৰাক্ষস বিচলিত নহয় অৰ্থাৎ এই সৌৰৱতী নৃপতি কোনো পধ্যেৰাতে মান্তি নহ'ল সেই ব্ৰাহ্মণক খাইহে বাচা চালা এৰাম অজেন বাঘে পশু ধৰি খাই মহাৰংগে হেন দেখি বিপ্ৰপত্ৰী মাতিলন্ত খংগে ওৰে ওৰে ৰজা তাই আতি পাপমতী মই তোক বোলো বাক্য ৰাক্ষসকুমতি বাঘে যেনেকৈ পশুবিলাক ধৰি মহাৰংগত খায় ৰজায়ো তেনেকৈ ফূৰ্তিতে এই বামুণক খাই আছে এই কথাটো দেখা পায় তেতিয়া বিপ্ৰপত্নী অৰ্থাৎ সেই বামুণী তেতিয়া ক'ব দিছে এই ৰজা শুন তেতিয়াহ'লে ৰাম যিহেতু স্বামীক খাইলি ৰাতি সময়ত বীৰ্যধান কৰিবাক নাপাইলা গৰ্ভত তোক বাক্য বোলো মই শুনিবি নিশ্চয় সম্ভোগত মোৰ তই নাহিকে সংশয় তেতিয়া এই বামুণী কৈছে যে যিটো সময়ত আমি দুয়ো যি ৰতি ক্ৰীড়া কৰি আছিলোঁ সেই ৰতি ক্ৰীড়া আমাৰ শেষ নহ'ল যিহেতু শেষ নহ'ল গতিকে আমাৰ যেনেকৈ সন্তান কোনোদিনে আৰু নহ'ব তোকো অভিশাপ দিলোঁ তই যিদিনাই ৰতি ক্ৰীড়াত মত্ত হবি সেইদিনাই তই মৰি থাকিব লাগিব আৰু তোৰো কোনোদিনেই সন্তান নহ'ব ৰামে এই বাক্য বুলি সতী অস্থি চয়নি অগ্নিক জ্বলিলা সতী কাষ্ঠ বয়ানি তাহাতে প্ৰবিষ্ট হৈয়া পাতিলো কপাইলা স্বামীৰ সংগক পায়া আনন্দিত ভৈলা অভিশাপ দিলাক তেনেকৈ যে তোৰ অতি ক্ৰীড়াত কোনোদিনে সন্তুষ্ট নহয় আৰু তোৰ কোনোদিনেই সন্তান নহ'ব আৰু তাৰপিছতে তেওঁ ক'লে কি এই যে ৰাক্ষসে গোটেই হাৰাকে লাইছে বাকী চব খাই পেলাক ন গতিকে চব হাৰাখিনি একে ধিতাতে দম কৰি লৈ তাতে জুই জ্বলে সেই হাৰাৰ জুইতে এও সতীদা গুচি গ'ল পুনৰ আৰু বামুণী শিপুৰীত লগ হ'ল এৰাম অৰাক্ষসৰ ভাৱ ধৰি সৌদাস ফুৰন্ত অদাদশ বৎসৰ যে বেশবে ভৈলায়ন্ত গংগাৰ পৰশে পাছে মনত স্মৰিল বশিষ্ঠৰ সাপ যেন মনত জানিল যে এনেকৈ ৰাক্ষস হৈ থাকি কি হৈ গ'ল তোৰ 12 বছৰ শেষ হৈ গ'ল 12 বছৰৰ পিছত এদিন তেওঁ সেই গংগা নদীৰ পাৰত যায় স্মৰণ কৰিলা কি স্মৰণ কৰিলা বশিষ্ঠ মুনি তেওঁক যে সাপ দিছিল যে ৰাক্ষস হৈ থাকিবি তই 12 বছৰ শেষ হ'ল নহয় গতিকে 12 বছৰ শেষ হোৱাৰ লগে লগে তেওঁ এই কথাটো মনত পেলাইছে ৰাম ৰাক্ষসৰ ভাৱ গুচি গৃহ কগৈলন্ত অবন্ধুগণে দেখিয়া আনন্দ লভিলন্ত মৈথুনক লাগি ৰাজা উদ্যম কৰিল ব্ৰাহ্মণীৰ সাপ জানি ভাৰ্যা শাক দিল যে এনেকৈ যেতিয়া গংগাৰ পাৰ পালাক তেওঁতো গমেই পাইছে আজিৰ পৰা মই আৰু মানুহ হ'ম গতিকে তেওঁ কি কৰিলে তাতে স্নান টান কৰি লৈ নিজৰ আৰু ৰাজ্যক গুচি আহিল তাতেই ৰাজ্যত যেতিয়া বাটত মানুহবিলাকে লগ পালাক তেতিয়া আৰু ভাল লাগিল যে আমাৰ ৰজা ঘূৰি আহিল আৰু গতিকে সেইদিনে ৰজাৰ কি হ'ল আৰু যে নিজৰ ঘৈণীয়েকক দেখা পাই তেওঁৰ কাম ভাৱ জাগ্ৰত হ'ল আৰু কাম ভাৱ জাগ্ৰত হোৱাৰ লগে লগে তেতিয়া নিজৰ ভাৰ্যাই কৈছে তেওঁ পতিব্ৰতা নহয় গতিকে তেওঁ চব কথাই জানে গতিকে ভাৰ্যাই তেতিয়া হাক দিছে যে তোমাক দেখোন বামুণী কিবা সাপ দি থৈ দিছে
গতিকে এইবিলাক কৰ্ম কোনোপধ্যেই নহ'ব। ৰাম সেইকালে সন্তে ৰাজা স্ত্ৰী সংগ কেৰি অপুত্ৰক ভৈল বুলি ৰৈলা দুখ কৰি বশিষ্ঠক পাৰ্থিলন্ত পাছে নৰপতি মোহৰ ভাৰজাত পুত্ৰ কৰা উৎপত্তি। সেইদিন ধৰি ৰজাই কোনোদিনে আৰু তেওঁৰ নিজৰ ঘৈণীয়েকৰ লগত থকা নাই, আৰু তেওঁৰ যে ল'ৰা ছোৱালী নহয় সেইটো নিশ্চিত হ'ল। আৰু সেইকাৰণে কুলগুৰু বশিষ্ঠক এদিন মাতি আনি ক'লাক যে গুৰুদেৱ, মোক এটা ল'ৰা সন্তান তুমি জন্ম দিয়া। ৰাম ৰাজাৰ অৱচনে বশিষ্ঠ মহামুনি অতাহান ভাৰজাত পুত্ৰ জন্মাইলা আপুনি। মদয়ন্তী মহাসতী গৰ্ভক ধৰিল পুত্ৰ হৈব জানি ৰাজা আনন্দ কৰিল। যে ৰজাৰ কথা শুনি তেতিয়া ঋষি বশিষ্ঠই তেওঁৰ ভাৰ্যাৰ লগত সংকৰ কৰি পেলাই তেওঁলোকৰ এটা সন্তান গৰ্ভধাৰণ হ'ল, ল'ৰা সন্তান এটা। ৰাম সপ্তম বৎসৰ মানে গৰ্ভ ধৰিলন্ত অতথাপি তনয়তান উৎপত্তি নহন্ত। বশিষ্ঠে দেখি আহিল খণ্ডক ধৰিয়া তাহান গৰ্ভত তাৰি লন্তব লদিয়া। ঘটনা এটা হ'ল যে 7 বছৰ ধৰি তেওঁ গৰ্ভধাৰণ কৰিয়ে থাকিল, কোনো ধৰণৰ সন্তান নহয়হে নহয়। যে বশিষ্ঠ মুনি তপ কৰি চালাক কি ঘটনা, তেতিয়া গম পালাক যে তাতে দেখোন এটা শিলাখণ্ডহে হৈ আছে, অৰ্থাৎ শিল এটা হৈ আছে। তাৰপিছতে এটা কথা কৈছে যে বশিষ্ঠই যেতিয়া দেখা পালাক যে ভিতৰত এনেকুৱা এটা বস্তু আছে, তেওঁ হাতত বস্তু এটা লৈ, শিল বুলি কৈছে যে শিলে টুকুৰা লৈ পেলাই গৰ্ভত দিলাক। গৰ্ভত ধৰি দিয়াৰ লগে লগে গৰ্ভৰ পৰাই সন্তান হৈ ওলাই আহিল। ক'ত কেনে ঘটনা চলি থাকে। ৰাম তেতিক্ষণে জাত ভৈলা বালে কশোভন অস্মক বুলিয়া ডাকিলে কশৰ বজন। অস্মকত হন্তে ভৈলা বালিকাৰ জাত যাক স্ত্ৰীগণে ৰক্ষা কৰিলা সাক্ষাৎ। যে চলিৰ জন্ম হ'ল, চলিৰ নামত হ'লাক, চলি বিয়াও কৰলাক, আৰু বিয়া কৰাৰ পিছত চলিৰ এটা আপিও হ'ল। বেছি সময় লগা নাই, হয় না? গতিকে কম সময়ৰ ভিতৰতে এইখিনি হৈ গ'ল। আৰু ছোৱালীটোৰ নাম লাগছে কেইটা অস্মক। ৰাম নাৰী কবচ বুলি তাহাং কয়ে তেকে যমদগ্নিৰামে ছেদ কৰিল সবাকে। ক্ষত্ৰ বংশ অৱশেষ বালিকা মহাৰত সিহেতু মূলক বোলে পুত্ৰ দশৰথ। যে তাৰপিছত যমদগ্নি ৰজাই আৰু এটা ঘটনা এতিয়া ঘটিল যে তেওঁলোকৰ সেই বংশ পৰিয়াল এতিয়া শেষ হ'ল। সেইটো বংশ শেষ হৈ ইয়াতে আৰু নতুনকৈ জন্ম আহিল যে ক্ষত্ৰিয় বংশত শ্ৰীৰামৰ অৱতাৰ। ৰাম